ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। অসমত ভোটৰ পূৰ্বে আৰম্ভ এছআৰ প্ৰক্ৰিয়া। বিশেষ সংশোধনেৰে প্ৰস্তুত হ'ব নতুন ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত ঘোষণা হ'ব চূড়ান্ত ভোটাৰ তালিকা। উচ্ছেদিত লোকে নতুনকৈ আবেদন নকৰিলে দিব নোৱাৰিব ভোট। এছআইআৰ নহয়, 2026ৰ নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব এছআৰ। মঙলবাৰৰ পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাম। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ ভোটাৰৰ তথ্য প্ৰস্তুত কৰিব নিৰ্বাচন আয়োগে। ইয়াৰ পিছতে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে অযোগ্য ভোটাৰক তালিকাৰ পৰা কৰ্তন কৰাৰ বিপৰীতে তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব নতুন ভোটাৰক। 2026ৰ 1 জানুৱাৰীত 18 বছৰ হোৱাসকল অন্তৰ্ভুক্ত হ'ব তালিকাত। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত মঙলবাৰে সংবাদমেল পাতি বিতংকৈ সংবাদ মাধ্যমক অৱগত কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে। The purpose of the special revision মানে কি আছে? First, every eligible resident of Assam should be included in the electoral roll, and every ineligible person should be removed from the electoral roll. যিকেইজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা তেওঁলোকৰ বয়সটো 1-1-26 লৈ 18 বছৰ হ'ব, তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে, আৰু যিকেইজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়াৰ কাৰণে। এছআইআৰ নহয়, অসমৰটো চিটিজেনশ্বিপ এক্টৰ নিয়মাৱলী বেলেগ। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে লগতে সদৰি কৰা অনুসৰি অসমত অস্থায়ীভাৱে থকা বহিৰাজ্যৰ ভোটাৰৰ নামৰ তালিকাত হ'ব অন্তৰ্ভুক্ত। হু ইজ দ্য এলিজিবল চিটিজেন? এলিজিবল চিটিজেনত 4-5টা পইণ্ট কোৱা আছে। পাৰ্চন শুড বি চিটিজেন অফ ইণ্ডিয়া, নট লেছ দেন 18 years অফ এজ এজ অন 1/1/26, মানে আমাৰ যে অহা বছৰ ইলেকশ্যন আছে তাৰ কাৰণে কোৱালিফাইং ডেট। অৰ্ডিনাৰী ৰেজিডেণ্ট অফ দ্য কনষ্টিটুৱেঞ্চি, যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে, 6 মাহ পৰা আছে, 6 মাহো নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। নট ডিছকুৱালিফাইড আণ্ডাৰ এনি ল, নট অফ আনচাউণ্ড মাইণ্ড। সংবিধানৰ আৰু RP এক্ট মতে কণ্ডিশ্যন কেইটা আছে যিকেইটা আমি ফ'ল' কৰিব লাগে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত মুখ্য ভূমিকা ল'ব BLOসকলে। ভোটাৰৰ পৰিয়াল ভিত্তিক তথ্য পাতি লৈ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ঘৰে ঘৰে যাব BLOসকল। শ্বেডিউলত কি আছে কি আমি যিকেইটা কাগজ নথি পত্ৰ প্ৰিণ্টিং কৰিব লাগে এইটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক। আমি 21-22 তাৰিখলৈ এইটো কমপ্লিট কৰিব পাৰিম। BLO ঘৰে ঘৰে যাব। ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই, মানে BLO ৰেজিষ্টাৰত কি থাকিব যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম, মানে ধৰি লওক একে ঘৰৰ চব মানুহ একেলগে দিম। ঘৰে ঘৰে গৈ কি কৰিব BLOসকলে? প্ৰয়োজন সাপেক্ষে 3বাৰলৈকে এঘৰ পৰিয়াললৈ যাব BLOসকল। সংবাদমেলত সেয়াও বিতংকৈ ব্যাখ্যা কৰিলে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে। BLO যেতিয়া ঘৰে ঘৰে যাব তেওঁ ফিজিকেলি ভেৰিফাই কৰিব মানুহজন আছে কি নাই, হেড অফ ফেমিলিৰ লগত কথা পাতিব। যদি মানুহ কোনোবা ভোটাৰ নামটো লিষ্টত আছে কিন্তু মানুহ ঢুকাইছে, তেতিয়া তেওঁ ফৰ্ম 7টো ফিল আপ কৰাৰ ব্যৱস্থাটো কৰিব। তাতে BLO ৰেজিষ্টাৰ নোট কৰিব কি আমুকজনক মৃত আছিলে, ঘৰৰ মানুহ ক'লেতো মৃত মানুহ, আমুকজন মানুহ শ্বিফ্ট কৰিছে, ইয়াত নাথাকে, বেংগলৰ থাকে, তেওঁ তাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে। তেতিয়া তেনেকুৱা মানুহ কাৰণে ফৰ্ম 8ৰ কাৰণে তেওঁ বুজাব তেওঁলোকৰ নামটো ইয়াৰ পৰা কৰ্তন হ'ব যদি তেওঁলোকে তাত অন্তৰ্ভুক্ত হৈছে। যদি অন্তৰ্ভুক্ত হোৱা নাই, ঘৰৰ মানুহ কয় নাই তাতে অন্তৰ্ভুক্ত হোৱা নাই, ইয়াতে আছে, তেতিয়া থাকিব। ছোৱালী বিয়া পাতি গৈছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গ'ল, তো ডিব্ৰুগড় তাৰ নাম শ্বিফ্ট হৈছে কি নাই, সেই তেনেকুৱা গোটেই বস্তুটো তেওঁ মানে ফিজিকেলি ভেৰিফাই কৰিব। চ' ডেট এনেকুৱা নহয় কি 2 জেগাত নামটো থাকে মানুহৰ। ঘৰত কোনোবা 18 বছৰকৈ ওপৰত আছে কিন্তু তাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, ফৰ্ম 6 দিব কি আপুনি ইয়াৰ ফৰ্ম 6টো লৈ তাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে, এডিশ্যন কৰাৰ কাৰণে আপুনি এই ফৰ্মটো দিয়ক। কাৰোবাৰ বয়সটো অহা বছৰ 18 বছৰ হ'বলগীয়া আছে, তাকোতো ফৰ্ম দিব, কাৰণ এডভান্স ফৰ্মটো আপুনি জানে আমি ল'ব পাৰোঁ। চ' এই গোটেই প্ৰক্ৰিয়াটো ঘৰে যাই কৰিব। একবাৰ যদি মানুহ নাপায় 3বাৰ লৈ ঘৰত যাব তেওঁ। BLOসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত 27 ডিচেম্বৰত প্ৰকাশ পাব সংশোধিত খচৰা ভোটাৰ তালিকা। বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে অসমত নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব ভোট কেন্দ্ৰৰ সংখ্যা। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত সৰ্বাধিক 1500 ভোটাৰৰ সলনি থাকিব 1200 ভোটাৰ। 2026ত অসমত নতুনকৈ বৃদ্ধি পাব 1826টা ভোট কেন্দ্ৰ। ফিল্ড ভিজিট পিছতহে আমি ড্ৰাফ্ট পাব্লিকেশ্যনটো কৰিম, কিন্তু ড্ৰাফ্ট পাব্লিকেশ্যনৰ আগত
এটা আৰু প্ৰক্ৰিয়া আছে ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন আগৰ আমাৰ ভোটৰ সংখ্যা এটা পলিং ষ্টেচনত আছিলে 1500 এইবাৰ কমিশ্যন গাইডলাইন দিছে 1200লৈ কমাই আনিব লাগে চ' 1200লৈ কমালে আমি এটা এক্সাৰচাইজ কৰিছোঁ অসমত মানে 1826 পলিং ষ্টেচন বাঢ়িব লাগে তাৰ পাব্লিকেশ্যনৰ যে সময় দিয়া আছে 27 ডিচেম্বৰ দিয়া আছে তো তাৰ আগত আমি গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব সংগঠিত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত উজুৰ আপত্তিৰ বাবে দিয়া হ'ব এমাহৰ সময় 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈ দিব পাৰিব উজুৰ আপত্তি 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত সংগঠিত ভোটাৰ তালিকা মোটামুটি এক মাহ টাইমটো দিম যেতিয়া যিকেইজন মানুহ তাৰ পিছতো ক'ব পাৰে কি আমাৰ ফৰ্ম 678 তো ৰৈ গ'ল ঘৰে ঘৰে আমাৰ তাত যেতিয়া গ'লোঁ তিনিবাৰো বিএল গ'ল আমাক নাপালে বা কোনোবা মানুহ তেতিয়া বাহিৰত আছিলে তো আমি তাৰ পিছতো আমি মোটামুটি এক মাহ টাইম দি আছোঁ 27/12 পৰা 22/1লৈ মানুহ আৰু ফৰ্ম 678 জমা দিব পাৰিব তাৎপৰ্যপূৰ্ণভাৱে 10 ফেব্ৰুৱাৰীত চূড়ান্ত সংগঠিত ভোটাৰ তালিকা প্ৰকাশৰ পিছতো নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আবেদন কৰিব পাৰিব ভোটাৰে অৱশ্যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সময়তে ৰাজ্যক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালে মুখ্য নিৰ্বাচনী বিষয়াজনে কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষ ভাগত অসমত ঘোষণা হ'ব নিৰ্বাচনী সূচী সেয়ে মুখ্য নিৰ্বাচনী বিষয়াজনে উল্লেখ কৰা অনুসৰি 10 ফেব্ৰুৱাৰীৰ পিছত আবেদন কৰাৰ বাবে বেছি সময় নাপাব ভোটাৰে এই ভোটাৰ লিষ্ট 10 ফেব্ৰুৱাৰী যেতিয়া পাব্লিছ হ'ব হেতু ফৰ দ্য স্পেচিয়েল ৰিভিজন তাৰ পিছতো কিন্তু কণ্টিনিউছ আপডেশ্যন হৈ থাকিব হেতু আপ টু লাষ্ট ডেট অফ নমিনেশ্যনলৈ চলি থাকে আৰু প্ৰায় যি এপ্লিকেশ্যন 10 ডেজ বিফৰ লাষ্ট ডেট অফ নমিনেশ্যনলৈ আহে সেইকেইটা এপ্লিকেশ্যন আমি ডিছপ'জ কৰোঁ স্পেচিয়েল ৰিভিজনতে নাম অন্তৰ্ভুক্ত কৰিব চেষ্টা কৰক কিয় ফেব্ৰুৱাৰী লাষ্টলৈ ইলেকশ্যন এনাউন্স হ'ব পাৰে তো মানে 10 ফেব্ৰুৱাৰীৰ পিছত বহুত টাইম বেছি নাথাকিব ৰাজ্যত বৰ্তমান অব্যাহত আছে উচ্ছেদ অভিযান বিভিন্ন স্থানত উচ্ছেদিত ভাৰতীয় নাগৰিকসকলৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব নিৰ্বাচন আয়োগে কিয়নো পূৰ্বে ভোটাধিকাৰ থকা স্থানৰ পৰা উচ্ছেদিত লোকসকল ইতিমধ্যে আঁতৰি গৈছে আন স্থানলৈ বিএলঅ'সকলে পূৰ্বৰ স্থানত বিচাৰি গ'লেও এতিয়া নাপাব উচ্ছেদিত কোনো লোকক তেনে ক্ষেত্ৰত মুখ্য নিৰ্বাচনী বিষয়াৰ স্পষ্ট মন্তব্য উচ্ছেদিত লোকসকল বৰ্তমান যলৈকে স্থানান্তৰ হৈছে তাতে কৰিব লাগিব আবেদন নতুনকৈ আবেদন নকৰিলে পূৰ্বৰ স্থানতো ভোটদানৰ পৰা বঞ্চিত হ'ব পাৰে উচ্ছেদিত লোকসকল তেওঁলোকে য'ত এতিয়া শিফ্ট কৰিছে ছাপ'জ কোনোবা উৰিয়াম ঘাট পৰা শিফ্ট কৰি এতিয়া মৰিগাঁৱত আহি গ'ল নগাঁৱত আহি গ'ল য'ত শিফ্ট কৰিছে তেওঁলোকে ফৰ্ম 8 দি এপ্লাই কৰি দিব পাৰে তেওঁলোকৰ নাম তেতিয়া য'ত আছিলে তাৰ পৰা কাট খাই ইয়ালৈ তাতে আহি যাব তেওঁলোকৰ নামটো তেওঁলোকে যদি এপ্লাই নকৰে তেতিয়া এনেকুৱা এটা চিটুৱেশ্যন হ'ব পাৰে কি আগৰ জেগাৰ পৰা নামটো যেতিয়া তাত একোৱে নাই নিশ্চয় কৰ্তন হ'বই আৰু তাৰপিছত নতুন জেগাটো তেওঁলোকে যেতিয়ালৈ নিজে অন্তৰ্ভুক্ত নকৰে তো অন্তৰ্ভুক্ত কেনেকুৱা হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV